Hello everyone. So, আজি আমি আহিবলগীয়া আসাম পুলিচৰ যি এক্সাম হ'বলগীয়া হৈ আছে SI এক্সাম লগতে আৰু SIN ABN UB যি এক্সাম হ'বলগীয়া হৈ আছে তাৰ কাৰণে আজি আমি ম্যাথছৰ এটা ইম্পৰ্টেন্ট টপিক লৈ আহিছো ঠিক আছে টপিকটোৰ নাম হৈছে সংখ্যাৰ প্ৰণালী আমি কি বুলি কওঁ নাম্বাৰ সিস্টেম হয়নে এই যোনটো আমাৰ টপিক আছে এই টপিকটোৰ পৰা প্ৰায় আমি কোৱেশ্চন আহি থকা দেখো ঠিক আছে সেই কাৰণে আজি আমি এই টপিকটোৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব কি প্যাটাৰ্ণত কোৱেশ্চনবোৰ ফ্ৰেম কৰে হেতু স্টাইলটো আমি চাওঁ আহা ঠিক আছে আৰু লগতে আমি কেইটামান কোৱেশ্চন লৈ আহিছো এই কোৱেশ্চন কিটা সলভ কৰিম ঠিক আছে ফাৰ্ষ্টতে আমি জানিব লাগিব নাম্বাৰ কি হয় ঠিক আছে আমি প্ৰথমতে কনসেপ্টটো শিকিলো নাম্বাৰখিনিক আমি কেনেদৰে ভাগ কৰিব পাৰো ঠিক আছে তাৰ পিছত আমি কোৱেশ্চন বিলাক সলভ কৰিম বা ডেফিনেশন বিলাক আমি চাম সেকেন্ডত ফাৰ্ষ্টতে আমি কনসেপ্টটো শিকিলো নাম্বাৰ আমি কাক কওঁ নাম্বাৰ সিস্টেমটো আমি কেনেদৰে ভাগ কৰিব পাৰো এতিয়া নাম্বাৰ যদি আমি চাবলৈ যাওঁ আমি প্ৰায় ম্যাথছৰ প্ৰায় বিলাক টপিক কৰি দিও কিন্তু এই নাম্বাৰ কোনটো নাম্বাৰক আমি কি বুলি কওঁ সেইখিনি আমাৰ পঢ়িবলৈ থাকি যায় হয়নে সেই কাৰণে ফাৰ্ষ্টতে আমি এই বস্তুটো আজি সলভ কৰি লম ঠিক আছে এতিয়া নাম্বাৰক আমি দুটা ভাগত ভাগ কৰিব পাৰো ফাৰ্ষ্ট হৈ গৈছে ৰিয়েল নাম্বাৰ আৰু ইমাজিনাৰী নাম্বাৰ ঠিক আছে ৰিয়েল নাম্বাৰ কি বিলাক কম যোনবিলাক নাম্বাৰ যদি এডাল আমি যদি নাম্বাৰ লাইন লওঁ এই নাম্বাৰ লাইনত এপিনে কি থাকে মাজতে আমাৰ 0 থাকে তাৰ পিছত এফালে কিমান থাকিব প্লাস ইনফিনিটি আৰু এফালে মাইনাস ইনফিনিটি হয়নে এতিয়া প্লাস ইনফিনিটি পৰা মাইনাস ইনফিনিটি লকে আমি যিবিলাক নাম্বাৰ লাইনত বহাব পাৰো ধৰা 1 2 এপিনে কি বহিব 1.5 ডেসিমেলত বহাব পাৰো ফ্ৰেকশনত থাকিলে ফ্ৰেকশনটো বহাব পাৰিম এপিনে কিমান হ'ব -1 -2 -1000 আমি সংখ্যা ৰেখাত যি নাম্বাৰ বহাব পাৰিম সেই নাম্বাৰ বিলাককে আমি কি বুলি কম ৰিয়েল নাম্বাৰ বুলি কম ঠিক আছে ৰিয়েল নাম্বাৰ ক্লিয়াৰ হৈছে যিবিলাক নাম্বাৰ আমি সংখ্যা ৰেখাত বহাব পাৰো সেইবিলাক নাম্বাৰকে আমি কি বুলি কম ৰিয়েল নাম্বাৰ ঠিক আছে ইমাজিনাৰী নাম্বাৰ কাল্পনিক নাম্বাৰ আমি কাক কওঁ ধৰা তোমালোকৰ √(-1) এতিয়া ৰুটৰ ভিতৰত যদি আমি মাইনাস সাইনটো বহাই দিও এই নাম্বাৰটো আমাৰ কি একো ভ্যালু নোলায় মানে নহয় হেকাৰণে আমি তাক কি বুলি কওঁ কাল্পনিক নাম্বাৰ নাইবা ইমাজিনাৰী নাম্বাৰ আৰু ৰিয়েল নাম্বাৰ আমি কাক কওঁ যিবিলাক নাম্বাৰ আমি সংখ্যা ৰেখাত বহাব পাৰো সেইবিলাক নাম্বাৰকে আমি কি বুলি কওঁ ৰিয়েল নাম্বাৰ বুলি কওঁ তাৰ পিছত আমি চাম ৰিয়েল নাম্বাৰক আমি কেইটা ভাগত ভাগ কৰিব পাৰো এতিয়া ৰিয়েল নাম্বাৰক আমি আকৌ দুটা ভাগত ভাগ কৰিব পাৰো ৰেশনেল নাম্বাৰ ইৰেশনেল নাম্বাৰ হয়নে এটা ৰেশনেল নাম্বাৰ কাক কয় যিবিলাক নাম্বাৰ আমি p/q আকাৰত বহাব পাৰো হয়নে যিবিলাক নাম্বাৰ আমি p/q আকাৰত বহাব পাৰো আৰু আমাৰ হাতত এটা কন্ডিশন থাকিব কি q not equal to 0 যত আমাৰ q টো 0 হ'ব নালাগিব তেনেবিলাক সংখ্যাক আমি কি বুলি কওঁ ৰেশনেল নাম্বাৰ মানে পৰিমেয় সংখ্যা হয়নে যিবিলাক নাম্বাৰ those number which can be represent p/q হয়নে যিবিলাক নাম্বাৰ আমি p/q আকৃতিত বহাব পাৰো তাকে আমি ৰেশনেল নাম্বাৰ বুলি কওঁ ধৰা তোমালোকৰ 2/5 3/7 এনেকুৱা বিলাক নাম্বাৰ আমাৰ কি ৰেশনেল নাম্বাৰ হয়নে তাৰ পিছত আমাৰ কি আহিলে ইৰেশনেল নাম্বাৰ হয়নে ইৰেশনেল নাম্বাৰ কাক ক'ব ৰেশনেল নাম্বাৰ উল্টা যিবিলাক নাম্বাৰ আমি p/q আকৃতিত বহাব নোৱাৰো আকাৰত বহাব নোৱাৰো সেইবিলাক নাম্বাৰক আমি কি বুলি কওঁ ইৰেশনেল নাম্বাৰ বুলি কওঁ হয়নে যেনেদৰে আমাৰ √2 √3 এইবিলাক নাম্বাৰ আমাৰ কি হৈছে ইৰেশনেল নাম্বাৰ হয়নে তাৰ পিছত আমি ৰেশনেল নাম্বাৰক আকৌ আমি দুটা ভাগত ভাগ কৰিব পাৰো পৰিমেয় সংখ্যাক আমি দুটা ভাগত ভাগ কৰিব পাৰো নাম্বাৰ কিটা হেকিটা আমাৰ কি হৈছে ইন্টিজাৰ ৰেশনেল নাম্বাৰক আমি ইন্টিজাৰ নাইবা আৰু ইন্টিজাৰত ভাগ কৰিব পাৰো আৰু ফ্ৰেকশনেল ইয়াত ভাগ কৰিব পাৰো ফ্ৰেকশনেল নহলে ডেসিমেল ফ্ৰেকশনেল আৰু ডেসিমেলত আমি ভাগ কৰিব পাৰো ঠিক আছে এতিয়া ইন্টিজাৰ মানে কি হয় আমি ইন্টিজাৰ মানে কি বুলি কওঁ অখণ্ড সংখ্যা ইন্টিজাৰ মানে আমাৰ কি অখণ্ড সংখ্যা এতিয়া অখণ্ড সংখ্যা মানে কি হয় চোৱা আমি যদি এই নাম্বাৰ লাইনডাল চাও এই নাম্বাৰ লাইনত আমাৰ এফালে কি থাকে মাজতে 0 থাকিব এফালে প্লাস ইনফিনিটি আৰু এফালে মাইনাস ইনফিনিটি হয়নে নহয় এপিনে প্লাস অসংখ্য এপিনে মাইনাস অসংখ্য এতিয়া যিবিলাক কাউন্টিং নাম্বাৰ ধৰা তোমালোকৰ 1 2 3 আপ টু ইনফিনিটি লকে গৈ থাকিব আৰু এফালে যদি চাও আমি লেফট হ্যান্ড সাইডত কিমান হ'ব -1 -2 -3 আমাৰ কলৈকে গৈ থাকিব ইনফিনিটি লকে গৈ থাকিব হয়নে নহয় এই নাম্বাৰ বিলাকক যিবিলাক কাউন্টিং নাম্বাৰ হয় এই নাম্বাৰ বিলাকক আমি কি বুলি কওঁ ইন্টিজাৰ বা অখণ্ড সংখ্যা এতিয়া ইন্টিজাৰ হলে আমাৰ কেতিয়াও তোমালোকৰ পয়েন্টত নবহে ডেসিমেলত নবহে 1.5 টো আমাৰ কি ইন্টিজাৰ নহয় অখণ্ড সংখ্যা নহয় হয়নে এতিয়া ৰেশনেল নাম্বাৰক আমি কেইটা ভাগত ভাগ কৰিব পাৰো এটা হৈ গৈছে ইন্টিজাৰ কাউন্টিং নাম্বাৰ নেক্সট হৈ গৈছে কি ফ্ৰেকশনেল মানে হৈ গৈছে 2/5 এনেকুৱা ধৰণৰ ফ্ৰেকশনত থাকিব নাইবা ডেসিমেলত থাকিব 2.5 6 এনেকুৱা ধৰণৰ নাম্বাৰ বিলাকক আমি কি বুলি কওঁ ফ্ৰেকশনেল নাম্বাৰ বুলি কওঁ ঠিক আছে তাৰ পিছত আমি ইন্টিজাৰক আকৌ আমি তিনটা ভাগত ভাগ কৰো যিবিলাক আমাৰ অখণ্ড সংখ্যা আছে অখণ্ড সংখ্যাক আমি তিনটা ভাগত ভাগ কৰিব পাৰো এক নম্বৰ হ'ব আমাৰ পজিটিভ ইন্টিজাৰ মানে ধনাত্মক অখণ্ড সংখ্যা সেকেন্ডটো হ'ব আমাৰ 0 আৰু থাৰ্ডটো হ'ব আমাৰ নিগেটিভ ইন্টিজাৰ মানে আমাৰ কি হ'ব আমি কি পাব পাৰো ঋণাত্মক অখণ্ড সংখ্যা এতিয়া চোৱা আমি যদি এই নাম্বাৰ লাইনডালত চাও এই নাম্বাৰ লাইনডালত আমাৰ কি আছে মাজতে আছে 0 এটোক আমি কি বুলি কওঁ 0 এটো
হয়নে তাৰপিছত লেফট হ্যান্ড সাইডে আমাৰ কি আছে লেফট হ্যান্ড সাইডে যোনখিনি নিগেটিভ নাম্বাৰ আছে মানে ঋণাত্মক সংখ্যা আছে সেইখিনিক আমি কি বুলি কওঁ ঋণাত্মক ইন্টিজাৰ মানে ঋণাত্মক অখণ্ড সংখ্যা হয়নে আৰু যোনফালে আমাৰ ৰাইট হ্যান্ড সাইডে আমাৰ পজিটিভ নাম্বাৰখিনি আছে সেইখিনিক আমি কি বুলি কওঁ ধনাত্মক অখণ্ড সংখ্যা ঠিক আছে তাৰপিছত আমি পজিটিভ ইন্টিজাৰক আমি আকৌ দুটা ভাগত ভাগ কৰিব পাৰো পজিটিভ ইন্টিজাৰক আমি দুটা ভাগত ভাগ কৰিব পাৰো সেইকেইটা কি হৈছে হোল নাম্বাৰ আৰু নেচাৰেল নাম্বাৰ আৰু নেচাৰেল নাম্বাৰ এতিয়া হোল নাম্বাৰ মানে কি হৈ গৈছে পূৰ্ণ সংখ্যা হোল নাম্বাৰ হৈ গৈছে পূৰ্ণ সংখ্যা আৰু নেচাৰেল নাম্বাৰ হৈ গৈছে স্বাভাৱিক সংখ্যা যিবিলাক নাম্বাৰ আমাৰ 0 1 2 3 আপ টু ডট ডট ইনফিনিটি লৈকে গৈ থাকিব যিবিলাক নাম্বাৰ তোমালোকৰ 0 ৰ পৰা ষ্টাৰ্ট হ'ব এই নাম্বাৰ বিলাককে আমি কি বুলি কওঁ হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা হয়নে আৰু যি নেচাৰেল নাম্বাৰ আমি কাক কওঁ যিবিলাক নাম্বাৰ আমাৰ 1 ৰ পৰা ষ্টাৰ্ট হ'ব 1 ৰ পৰা ষ্টাৰ্ট হৈ একেবাৰে ইনফিনিটি লৈকে যাব সেইবিলাক নাম্বাৰক আমি কি বুলি কওঁ নেচাৰেল নাম্বাৰ বুলি কওঁ হয়নে নেচাৰেল নাম্বাৰ তোমালোকৰ কমপ্লিট এইকেইটা এক্সামত আহি থাকে হোল নাম্বাৰ ক'ৰ পৰা ষ্টাৰ্ট হয় নেচাৰেল নাম্বাৰ ক'ৰ পৰা ষ্টাৰ্ট হয় মানে পূৰ্ণ সংখ্যা 0 ৰ পৰা ষ্টাৰ্ট হয় নে 1 ৰ পৰা ষ্টাৰ্ট হয় আজিকালি এইবিলাক কি দিয়ে আমি এডিআই এক্সামতো দেখিবলৈ পাইছো যে এইবিলাক আমালোকৰ বেছি ষ্টেটমেন্ট ওয়াইজত দিয়ে এই নাম্বাৰ সিস্টেমৰ যোনবিলাক কোৱেশ্চন আছে এই কোৱেশ্চন বিলাক আমাৰ আজিকালি ষ্টেটমেন্ট ওয়াইজত দিয়ে যদি হে ষ্টেটমেন্ট ওয়াইজত দিয়ে তেতিয়া হলে আমাৰ এই যোনখিনি কনসেপ্ট আছে এই কনসেপ্টখিনি ক্লিয়াৰ থাকিব লাগিব যদি আমাৰ কনসেপ্টখিনি ক্লিয়াৰ থাকে তেতিয়া হলে আমি নাম্বাৰ সিস্টেমৰ তোমালোকৰ কোৱেশ্চন যেনেকুৱা ধৰণৰ আহক ষ্টেটমেন্ট ওয়াইজৰে আহক বা যিকোনো ধৰণৰ আহক তেতিয়া হলে আমি নাম্বাৰখিনি সলভ কৰিব পাৰিম এই কোৱেশ্চনখিনি আমি সলভ কৰিব পাৰিম ঠিক আছে নেচাৰেল নাম্বাৰক আকৌ আমি দুটা ভাগত ভাগ কৰিব পাৰো নেচাৰেল নাম্বাৰক আমি কেইটা ভাগত ভাগ কৰিব পাৰিম দুটা প্ৰাইম নাম্বাৰ আৰু কম্পোজিট নাম্বাৰ এতিয়া আমাৰ প্ৰাইম নাম্বাৰ মানে কি হৈছে প্ৰাইম নাম্বাৰ আমি কাক কওঁ হেতু আমি চাব লাগিব মানে প্ৰাইম নাম্বাৰ আমি কাক কওঁ হেতু আমি ফাৰ্ষ্টতে চাই লম এতিয়া প্ৰাইম নাম্বাৰ আমি কাক কওঁ যিবিলাক নাম্বাৰ তোমালোকৰ অকলে দুটা ফেক্টৰ থাকে দোজ নাম্বাৰ হুইচ হেভ অনলি টু ফেক্টৰ কি হৈ গৈছে ফেক্টৰ কিটা 1 আৰু নাম্বাৰটো ইটসেলফ যিবিলাক নাম্বাৰ তোমালোকৰ দুটা ফেক্টৰ থাকে সেইবিলাক নাম্বাৰক আমি কি বুলি কওঁ প্ৰাইম নাম্বাৰ মানে ধৰা তোমালোকৰ এটা নাম্বাৰ আছে 5 এই 5 ৰ তোমালোকৰ ফেক্টৰ কি আছে মানে উৎপাদক কি আছে 5 ৰ উৎপাদক আমাৰ দুটা আছে কি আছে 1 আৰু 5 নিজে হয় নহয় 5 ক তোমালোকৰ 1 এৰে হৰণ যায় আৰু লগতে 5 এৰে হৰণ যায় বেলেগ একো নাম্বাৰে হৰণ যায় এই কাৰণে আমি 5 ক কি বুলি ক'ব পাৰো 5 ক আমি এটা মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা বুলি ক'ব পাৰিম মৌলিক সংখ্যা কাক কওঁ দোজ নাম্বাৰ হুইচ হেভ অনলি টু ফেক্টৰ 1 এণ্ড দি নাম্বাৰ ইটসেলফ হয়নে তাকে আমি কি বুলি কওঁ প্ৰাইম নাম্বাৰ বুলি কওঁ আৰু কম্পোজিট নাম্বাৰ বা আমি কাক কওঁ ধৰা মই এটা এক্সাম্পল লৈ লৈছো নাম্বাৰটো 4 এই 4 ৰ তোমালোকৰ উৎপাদক কেটা আছে 1 আছে 2 আছে আৰু 4 আছে হয়নে 4 ৰ উৎপাদক আমাৰ কেটা আছে 3টা আছে যিবিলাক নাম্বাৰৰ তোমালোকৰ মিনিমাম 3টা ফেক্টৰ থাকে মিনিমাম 3টা উৎপাদক থাকে সেইবিলাক নাম্বাৰক আমি কি বুলি কওঁ কম্পোজিট নাম্বাৰ হয়নে বা দুটাতকৈ বেছি উৎপাদক থকা নাম্বাৰবিলাকক আমি কি বুলি কওঁ কম্পোজিট নাম্বাৰ ঠিক আছে এইখিনি আছিল আমাৰ নাম্বাৰ সিস্টেমৰ কনসেপ্ট এতিয়া আমি যদি উল্টাকে চাবলৈ যাওঁ তলৰ পৰা যদি চাওঁ তেতিয়া হলে আমি কেনেকৈ বুজিম চোৱা যিবিলাক নাম্বাৰ 1 ৰ পৰা ষ্টাৰ্ট হয় আৰু 0 টো যদি লগাই দিওঁ 1 ৰ পৰা ষ্টাৰ্ট হোৱা নাম্বাৰবিলাকক আমি নেচাৰেল নাম্বাৰ বুলি কওঁ মানে স্বাভাৱিক সংখ্যা যদি আমি 0 টো প্লাস কৰি দিওঁ 1 ৰ লগত তেতিয়া হলে তাক আমি কি বুলি কওঁ হোল নাম্বাৰ বুলি কওঁ হয়নে নহয় তাই আৰু এইটোকে আমি কি বুলি কওঁ এই দুইটা হোল নাম্বাৰ আৰু নেচাৰেল নাম্বাৰ যদি আমি লগাই দিওঁ পজিটিভ ইন্টিজাৰ বুলি কওঁ হয়নে পজিটিভ ইন্টিজাৰৰ লগত যদি আমি 0 টো আৰু নিগেটিভ ইন্টিজাৰখিনি লগাই দিওঁ তেতিয়া হলে আমি তাক কি বুলি কওঁ ইন্টিজাৰ বুলি কওঁ হয়নে নহয় ইন্টিজাৰৰ লগত যদি আমি ফ্ৰেকচনেল নাম্বাৰখিনি লগাই দিওঁ প্লাস কৰি দিওঁ তেতিয়া হলে আমি তাক কি বুলি কওঁ ৰেশনেল নাম্বাৰ আৰু ৰেশনেল আৰু ইৰেশনেল দুইটা যদি আমি লগাই দিওঁ তাক আমি কি বুলি কওঁ ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা এটোৱে আছিল আমাৰ নাম্বাৰ সিস্টেমৰ কনসেপ্ট এইখিনি যদি ক্লিয়াৰ থাকে তোমালোকৰ এক্সামত যেনেকুৱা ধৰণৰ কোৱেশ্চন আহক তোমালোকে কৰিব পাৰিবা নেক্সট আমাৰ এতিয়া কি দিছে স্টেটমেন্ট আমাৰ এটা ডেফিনেশন কিটা দিছে ডেফিনেশন কিটা তোমালোকে নিজে এবাৰ পঢ়ি লবা all those number which can be represented on the number line are called as real number আৰু real number আমি কিহে ডিনোট কৰো ক্যাপিটাল R এ ডিনোট কৰো হয়নে যিবিলাক নাম্বাৰ আমি নাম্বাৰ লাইনত বহাব পাৰো তাকে আমি কি বুলি কওঁ ৰিয়েল নাম্বাৰ বুলি কওঁ হয়নে এটো ক্লিয়াৰ হৈছে নেক্সট আহিছে ৰেশনেল নাম্বাৰ মানে পৰিমেয় সংখ্যা যিবিলাক নাম্বাৰ আমি p by q আকৃতিত বহাব পাৰো তাকে আমি কি বুলি কওঁ ৰেশনেল নাম্বাৰ বুলি কওঁ হয়নে নেক্সট আৰু ৰেশনেল নাম্বাৰ আমি কিহে ডিনোট কৰো ক্যাপিটাল Q ঠিক আছে তাৰ পিছত আহিছে আমাৰ ইৰেশনেল নাম্বাৰ যিবিলাক নাম্বাৰ আমি p by q আকৃতিত বহাব নোৱাৰো তাকে আমি অপৰিমেয় সংখ্যা বুলি কওঁ হয়নে নেক্সট আহিলে ইন্টিজাৰ যিবিলাক আমাৰ কাউন্টিং নাম্বাৰ আছে সেইবিলাককে আমি কি বুলি কওঁ ইন্টিজাৰ বুলি কওঁ হয়নে নহয় কাউন্টিং নাম্বাৰ বিলাকক আমি ইন্টিজাৰ বুলি কওঁ এটা ইন্টিজাৰ তোমালোকৰ দুটা প্ৰকাৰ থাকিব পাৰে পজিটিভ ইন্টিজাৰ আৰু নিগেটিভ ইন্টিজাৰ এইকেইটা আমাৰ কাৰণে ইম্পৰ্টেন্ট এক্সামত বেছি আমাৰ ইম্পৰ্টেন্ট ইন্টিজাৰ মানে কাউন্টিং নাম্বাৰ 1 টো আমাৰ এটা কাউন্টিং নাম্বাৰ 2 কাউন্টিং নাম্বাৰ 3 ঠিক তেনেদৰে আমি এইফালে যদি লেফট হ্যান্ড সাইডে -1 -2 এইবিলাক আমাৰ কি কাউন্টিং নাম্বাৰ আৰু এই কাউন্টিং নাম্বাৰ বিলাককে যিবিলাক কাউন্টিং নাম্বাৰ আছে হেয়াৰ কালেকশনকে আমি কি বুলি কওঁ তোমালোকৰ ইন্টিজাৰ বুলি কওঁ ঠিক আছে এতিয়া আমাৰ এক্সামৰ কাৰণে মেইন ইম্পৰ্টেন্ট টপিকটো হৈ গৈছে এইটো প্ৰাইম নাম্বাৰ আমি এক্সামত প্ৰায় দেখো প্ৰাইম নাম্বাৰৰ পৰা বেছিভাগ কোৱেশ্চন আহে বাকিখিনি টপিকতকে নাম্বাৰতকে এই প্ৰাইম নাম্বাৰৰ পৰা কোৱেশ্চনটো বেছি আহে এতিয়া প্ৰাইম নাম্বাৰ মানে মই কি কৈছিলো it has only two factor 1 and itself এতিয়া আমি যদি এটা এক্সাম্পল লওঁ নাম্বাৰৰ 7 এই 7 নাম্বাৰটোক আমি কিহেৰে ডিভাইড কৰিব পাৰো 1 এৰে ডিভাইড কৰিব পাৰো 7 বাৰ গল 0 হল হয়নে নহয় নাইবা আমি 7 ক 7 এৰে ডিভাইড কৰিব পাৰো এবাৰ গল 0 যিবিলাক নাম্বাৰ তোমালোকে 1 এৰে নাইবা আৰু হে নাম্বাৰটোৰেহে ডিভাইড কৰিব পাৰিবা
তেনেবিলাক নাম্বাৰকে আমি কি বুলি কওঁ প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা বুলি ক'ব পাৰো ঠিক আছে এক্সামত প্ৰায় সুধি থাকে প্ৰাইম নাম্বাৰ 1 ৰ পৰা 100 লৈকে কোনকিটা প্ৰাইম নাম্বাৰ হয় কোনকিটা প্ৰাইম নাম্বাৰ নহয় ঠিক আছে আমি ইয়াত দি দিছো যিবিলাক নাম্বাৰ এতিয়া চোৱা 1 ৰ পৰা 1 ৰ মাজৰ মৌলিক সংখ্যা কিটা কি ইয়াত কি আছে একেবাৰে স্মলেষ্ট যোনটো নাম্বাৰ আছে 1 ৰ পৰা 100 লৈকে হেতু হৈ গৈছে আমাৰ 2 এতিয়া তোমালোকে দেখিবলৈ পাইছা প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা গুটেবিলাক কি হৈ গৈছে তোমালোকৰ অড নাম্বাৰ অযুগ্ম সংখ্যা হয়নে অকলে এটাই তোমালোকৰ ইভেন প্ৰাইম নাম্বাৰ আছে আৰু সেই ইভেন প্ৰাইম নাম্বাৰটো কি হৈ গৈছে তোমালোকৰ ইভেন প্ৰাইম নাম্বাৰটো মানে যুগ্ম মৌলিক সংখ্যাটো হৈ গৈছে 2 হৈ গৈছে একেবাৰে স্মলেষ্ট প্ৰাইম নাম্বাৰ হয়নে নহয় স্মলেষ্ট প্ৰাইম নাম্বাৰ এণ্ড ইভেন প্ৰাইম নাম্বাৰ স্মলেষ্ট আৰু ইভেন প্ৰাইম নাম্বাৰটো হৈ গৈছে 2 ঠিক আছে মনত থবা এইটো এক্সামত আহে একেবাৰে সৰু মৌলিক সংখ্যাটো কোনটো একেবাৰে সৰু মৌলিক সংখ্যাটো হৈ গৈছে 2 আৰু 1 ৰ পৰা 1 ৰ ভিতৰত একেবাৰে ডাঙৰ মৌলিক সংখ্যাটো কোনটো হেতু মনত থবা হেতু হৈ গৈছে তোমালোকৰ 97 ঠিক আছে নেক্সট আমি কোৱেশ্যনলৈ যাওঁ কোৱেশ্যন নহয় আমাৰ কেইটামান নোট আছে এই নোট কিটা তোমালোকে চাই লোৱা এক্সামত ইয়াৰ পৰা কোৱেশ্যন আহে ঠিক আছে ইভেন এণ্ড স্মলেষ্ট প্ৰাইম নাম্বাৰ যুগ্ম আৰু আটাইতকৈ সৰু মৌলিক সংখ্যা এতিয়া মই কি কৈছিলো যুগ্ম হ'ব আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাটো আমাৰ কি হৈ গৈছে 2 হয়নে নেক্সট আমাক দিছে স্মলেষ্ট 3 ডিজিট প্ৰাইম নাম্বাৰ এটা কি হ'ব স্মলেষ্ট হ'ব আৰু লগতে 3 ডিজিট হ'ব এটা 3 ডিজিট নাম্বাৰ আমাৰ কোৰ পৰা ষ্টাৰ্ট হয় 3 ডিজিট নাম্বাৰ আমাৰ কোৰ পৰা ষ্টাৰ্ট হয় 3 ডিজিট নাম্বাৰ বিলাক আমাৰ 100 ৰ পৰা ষ্টাৰ্ট হয় হয়নে নহয় যত কেটা সংখ্যা আছে তোমাৰ কেটা অংক আছে তিনটা অংকৰ সংখ্যা 100 ৰ পৰা আমাৰ ষ্টাৰ্ট হয় এটা 100 টো আমাৰ প্ৰাইম নাম্বাৰ নহয় কিয় 100 ক তোমালোকৰ 2 ৰে ডিভাইড যায় 50 ৰে ডিভাইড যায় 20 ৰে ডিভাইড যায় 10 ৰে ডিভাইড যায় গতিকে এটা আমাৰ কি হ'ব প্ৰাইম নাম্বাৰ নহয় গতিকে ইয়াৰ পিছৰ নেক্সট নাম্বাৰটো হৈ গৈছে 101 আৰু 101 হৈ গৈছে আমাৰ কি স্মলেষ্ট 3 ডিজিট প্ৰাইম নাম্বাৰ তিনি অংকৰ আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈ গৈছে তোমালোকৰ 101 নেক্সট আমাক দিছে লাৰ্জেষ্ট 3 ডিজিট প্ৰাইম নাম্বাৰ মানে আটাইতকৈ ডাঙৰ তিনি অংকৰ সংখ্যাৰ মৌলিক সংখ্যাটো কি হয় এতিয়া তিনি অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি হৈ গৈছে 999 এই 999 ক আমাৰ কিহে ডিভাইড যায় 3 ৰে ডিভাইড যায় তাৰ পাছত তাৰ আগৰ নাম্বাৰটো হৈ গৈছে 998 এই নাম্বাৰটো আমাৰ 2 ৰে ডিভাইড যাব লাষ্টত কি আছে একেবাৰে শেষত আছে তোমালোকৰ এটা ইভেন নাম্বাৰ মানে যুগ্ম সংখ্যা আছে আৰু যদি শেষত যদি যুগ্ম সংখ্যা থাকে সেই নাম্বাৰটোক আমাৰ কিহেৰে ডিভাইড যায় হৰণ যায় 2 ৰে হৰণ যায় গতিকে ইউ এটা আমাৰ কি হ'ব নোৱাৰে মৌলিক সংখ্যা হ'ব নোৱাৰে তেতিয়া হলে তিনি অংক বিশিষ্ট আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো হৈ গৈছে তোমালোকৰ 997 এই নাম্বাৰটো তোমালোকৰ ফেক্টৰ কেটা আছে আমাৰ ফেক্টৰ দুটা আছে উৎপাদক 1 আৰু 997 গতিকে এই নাম্বাৰটোক আমি কি ক'ব পাৰো তোমালোকৰ এই নাম্বাৰটোক আমি ক'ব পাৰো তিনি অংকৰ আটাইতকৈ ডাঙৰ মৌলিক সংখ্যা ঠিক আছে স্মলেষ্ট পেয়াৰ অফ কনজিকিউটিভ প্ৰাইম নাম্বাৰ কনজিকিউটিভ নাম্বাৰ মানে এতিয়া আমি কি বুজিম এটো ফাৰ্ষ্টতে বুজিব লাগিব হয়নে নহয় কনজিকিউটিভটো বুজি ল'ব লাগিব তাৰ পিছতহে আমি প্ৰাইম নাম্বাৰৰ কথালৈ যাম কনজিকিউটিভ নাম্বাৰ কি হয় যেনে তোমালোকে ধৰা 1 2 3 4 যিবিলাক নাম্বাৰ ইটোৰ পাছত ইটো আহি থাকে তেনেবিলাক নাম্বাৰকে আমি কি বুলি কওঁ কনজিকিউটিভ নাম্বাৰ এতিয়া আমি ইয়াতে দেখি গলো যে স্মলেষ্ট পেয়াৰ কি হ'ব লাগিব একেবাৰে সৰু হ'ব লাগিব লগতে কনজিকিউটিভ নাম্বাৰ 1 ৰ পাছত 2 বা 2 পাছত 3 এতিয়া 2 পাছত কি আহিছে 3 আহিছে এইকিটা কি হয় কনজিকিউটিভ নাম্বাৰ 2 এটা হৈ গৈছে আমাৰ কি 2 হৈ গৈছে আমাৰ এটা প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা 3 হৈ গৈছে আমাৰ এটা প্ৰাইম নাম্বাৰ গতিকে ইয়াৰ আনসাৰটো কি হ'ব 2,3 2 আৰু 3 হৈ গৈছে আমাৰ কনজিকিউটিভ পেয়াৰ অফ প্ৰাইম নাম্বাৰ ঠিক আছে এতিয়া আমি 1 ৰ পৰা 100 লৈকে যোনখিনি প্ৰাইম নাম্বাৰ পাই আহিলো সেই গোটেই প্ৰাইম নাম্বাৰখিনি যদি আমি প্লাস কৰি দিওঁ সাম কৰি দিওঁ যোগ কৰি দিওঁ তেতিয়া হলে আমি সামেশনটো কিমান পাম যোগফল কিমান পাম আমি আমাক হেতু দিছে ঠিক আছে যদি আমি 2 ৰ পৰা 97 ৰ ভিতৰত এই নাম্বাৰ কিটা প্ৰাইম নাম্বাৰ কিটা যদি আমি যোগ কৰি দিওঁ তেতিয়া হলে তাৰ আমি যোগফলটো পাম 1060 এটো তোমালোকে এক্সামৰ কাৰণে মনত থৈ দিবা এক্সামত যদি কেতিয়াবা যোগ কৰিবলৈ আহি যায় তোমালোকে ডাইৰেক্ট লিখি দিব পাৰিবা ঠিক আছে আৰু যদি তোমালোকে এই যোনটো আমি এতিয়া পঢ়ি আছো ইয়াৰ PDF টো যদি লবলৈ বিচৰা আমাৰ টেলিগ্ৰামৰ চেনেলটো তোমালোকৰ ডেসক্ৰিপচনত দিয়া থাকিব তোমালোকে তেতিয়া কি কৰিব পাৰিবা ৰিভিজন কৰিব পাৰিবা টেলিগ্ৰামৰ চেনেলৰ লিংকটো আমাৰ ক'ত দিয়া থাকিব আমাৰ যোনটো চেনেল আছে ইউটিউব চেনেলৰ ডেসক্ৰিপচনত দিয়া থাকিব তোমালোকে তাৰ পৰা PDF টো টেলিগ্ৰামত গৈ ল'ব পাৰিবা ঠিক আছে নেক্সট চাও আমি এটা কোৱেশ্চন আমাক দিছে চোৱা ফাৰ্স্ট কোৱেশ্চনটো কি দিছে ফাৰ্স্ট কোৱেশ্চনটো দিছে দি লাৰ্জেষ্ট 3 ডিজিট প্ৰাইম নাম্বাৰ মানে তিনি অংকৰ আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো এটো আমি এতিয়া অলপ আগত কৰি আহিছিলো তিনি অংকৰ আটাইতকৈ ডাঙৰ মৌলিক সংখ্যাটো কি হয় যায় আমাৰ 997 ঠিক আছে এক নম্বৰ কোৱেশ্চনটো একদম সহজ কোৱেশ্চন আছিল আমি আগত কৰি আহিছো নেক্সট কোৱেশ্চনটো কি দিছে চোৱা নেক্সট কোৱেশ্চনটো কি দিছে আটাইতকৈ সৰু তিনি অংকৰ সংখ্যা আৰু আটাইতকৈ ডাঙৰ তিনি অংকৰ মৌলিক সংখ্যা কিটাৰ যোগফল কিমান হ'ব আমাক হেতু দিছে এতিয়া আমি চাব লাগিব সাম অফ দি স্মলেষ্ট 3 ডিজিট নাম্বাৰ প্ৰাইম নাম্বাৰ স্মলেষ্ট 3 ডিজিট প্ৰাইম নাম্বাৰটো আমাৰ কি আছিল 101 আছিল আৰু কি দিছে আমাক লাৰ্জেষ্ট 3 ডিজিট প্ৰাইম নাম্বাৰ লাৰ্জেষ্ট 3 ডিজিট প্ৰাইম নাম্বাৰটো আমাৰ কি আছিল 997 আছিল এইকিটা যদি আমি প্লাস কৰি দিও কিমান হৈ যাব 1098 আৰু 1098 আমাৰ অপচন নাম্বাৰ কিমানত আছে আমাৰ অপচন নাম্বাৰ বি ত আছে গতিকে অপচন নাম্বাৰ বি আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো কি দিছে তাৰ পাছৰ কোৱেশ্চনটো দিছে ইফ m is the number of the prime number between 0 and 50 এতিয়া আমাক দিছে m এটা নাম্বাৰ যি তোমালোকৰ 0 ৰ পৰা 50 ৰ ভিতৰত যিমানখিনি প্ৰাইম নাম্বাৰ আছে সেই প্ৰাইম নাম্বাৰখিনি বুজায় হয়নে n is the number of prime number between 50 and 100
n এনেকুৱা এটা নাম্বাৰ যিয়ে তোমালোকৰ 50 ৰ পৰা 100 ৰ ভিতৰত যিমানখিনি প্ৰাইম নাম্বাৰ আছে তাক আমাৰ n এৰে বুজায় m এ কি বুজায় 0 ৰ পৰা 50 ৰ ভিতৰত যিমান প্ৰাইম নাম্বাৰ আছে তাক বুজায় আৰু n এ বুজায় আমাৰ 50 ৰ পৰা 100 ৰ ভিতৰত যিমান প্ৰাইম নাম্বাৰ আছে তাক বুজায় ঠিক আছে এতিয়া 0 ৰ পৰা 50 লৈকে কিমানটা প্ৰাইম নাম্বাৰ আছে আমি এতিয়া হেতু জানিব লাগিব এতিয়া মই তোমালোকক এটা কথা কৈ থওঁ 1 ৰ পৰা 100 ৰ লৈকে টোটাল আমাৰ প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা কিমান আছে 25 টা আছে এটো মনত থবা 1 ৰ পৰা 100 ৰ ভিতৰত আমাৰ টোটাল মৌলিক সংখ্যা আছে 25 টা ঠিক আছে 1 ৰ পৰা যদি আমি 50 লৈকে যাও তেতিয়া হলে আমাৰ প্ৰাইম নাম্বাৰ টোটাল কিমানটা আছে 15 টা আছে 1 ৰ পৰা 50 লৈকে প্ৰাইম নাম্বাৰ কিমানটা আছে 15 টা আছে আৰু 50 ৰ পৰা তেতিয়া হলে 100 ৰ ভিতৰত প্ৰাইম নাম্বাৰ কিমান থাকিব 50 ৰ পৰা 100 ৰ ভিতৰত প্ৰাইম নাম্বাৰ কিমান থাকিব 25 মাইনাস 15 কিমান হ'ব 10 গতিকে 50 ৰ পৰা 100 ৰ ভিতৰত প্ৰাইম নাম্বাৰ কিমান থাকিব আমাৰ 10 10টা থাকিব এতিয়া 0 ৰ পৰা 50 লৈকে আমাৰ কিমানটা আছে 15টা আছে তাৰ পিছত 50 ৰ পৰা 100 ৰ ভিতৰত 100 ৰ ভিতৰত আমাৰ কেটা আছে 10টা আছে কেটা আছে 10টা আছে এতিয়া তাৰ পিছত আমাৰ কি দিছে চোৱা দেন হোৱাট ইজ m - n ইকুৱেল টু যদি আমি m আৰু n মাইনাস কৰি দিও m ৰ পৰা n ৰ ভ্যালুটো যদি মাইনাস কৰি দিও তেতিয়া আমাৰ কিমান হ'ব যদি এতিয়া আমি ইয়াত 15 ৰ পৰা 10 এটা মাইনাস কৰি দিও কিমান হ'ব আমাৰ 5 হ'ব গতিকে 5 আমাৰ অপচন নাম্বাৰ কিমানত আছে অপচন নাম্বাৰ c ত আছে হয়নে নেক্সট কোৱেশ্চনটো চাও আমি নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো দিছে হুইচ টাইপ অফ নাম্বাৰ আৰ নট কোপ্ৰাইম এতিয়া আমাক কি দিছে কোনটো টাইপৰ সংখ্যা তোমালোকৰ সহমৌলিক নহয় বুলি সুধিছে এতিয়া আমি এইটো কোৱেশ্চন সলভ কৰাৰ আগতে আমি সহমৌলিক কি হয় হেতু জানিব লাগিব হয় না নহয় কোপ্ৰাইম নাম্বাৰ কি হয় আমি হেতুটো ফাৰ্ষ্টতে জানি লব লাগিব তেতিয়াহে আমি এই প্ৰবলেমটো সলভ কৰিব পাৰিম ঠিক আছে এতিয়া কোপ্ৰাইম মানে কি হয় কোপ্ৰাইম মানে তোমালোকৰ ক'ত থাকিব এটা পেয়াৰত থাকিব দুটা নাম্বাৰ থাকিব এটা পেয়াৰত থাকিব দুটা নাম্বাৰ থাকিব আৰু এইটা কোপ্ৰাইম হয় না নহয় আমি চাব লাগে ঠিক আছে এতিয়া কোপ্ৰাইমৰ ডেফিনেশনটো হৈ গৈছে যিবিলাক নাম্বাৰৰ ফেক্টৰ অকলে তোমালোকৰ এটা থাকিব মানে কমন ফেক্টৰ এতিয়া আমি যি দুটা নাম্বাৰ লম ধৰা তোমালোকৰ আমি 2,3 নাম্বাৰটো ললো হয় না নহয় এই নাম্বাৰটো কমন ফেক্টৰ কি আছে মানে 2 আৰু 3 ক দুইটাকে হৰণ যোৱা কমন ফেক্টৰ কি আছে 1 আছে একে তোমালোকৰ 1 এৰে তোমালোকৰ কাক যাব 2 কো যাব 3 কো যাব গতিকে এই দুটা নাম্বাৰ আমাৰ কি হৈ গৈছে কোপ্ৰাইম হয়নে যদি আমি লও 4,6 এই নাম্বাৰটো কোপ্ৰাইম হ'বনে এই নাম্বাৰটো আমাৰ কোপ্ৰাইম নাম্বাৰ নহয় কিয় কোপ্ৰাইম নাম্বাৰ নহয় ইয়াৰ ফেক্টৰ 1 আছে লগতে কি আছে 2 ইয়াৰ ফেক্টৰ হয় হয়নে নহয় মানে উৎপাদক হয় এটো 4 ও 2 এ 4 কো হৰণ যায় 6 কো হৰণ যায় গতিকে যি বিলাক নাম্বাৰ তোমালোকৰ অনলি এটা ফেক্টৰ থাকিব মানে কমন ফেক্টৰ এটা থাকিব আৰু হে কমন ফেক্টৰটো 1 হ'ব তেতিয়াহে হেবিলাক নাম্বাৰক আমি কি নাম্বাৰ বুলি কম কোপ্ৰাইম নাম্বাৰ বুলি কম হয়নে এতিয়া আমি যদি এটা নাম্বাৰ লওঁ 3,16 16 টো এটা আমাৰ মৌলিক সংখ্যা নহয় হয়নে নহয় এতিয়া এই দুটা মৌলিক সংখ্যা যিবিলাক মৌলিক সংখ্যা হয় হেবিলাক সংখ্যা তোমালোকৰ কোপ্ৰাইম নাম্বাৰ হয় ঠিক আছে এতিয়া 16 টো আমাৰ মৌলিক সংখ্যা নহয় হলেও আমি কি ক'ব পাৰো 3 আৰু 16 টো এটা কোপ্ৰাইম নাম্বাৰ বুলি ক'ব পাৰো কিয় কোপ্ৰাইম নাম্বাৰ বুলি সহমৌলিক বুলি ক'ব পাৰো কাৰণ এহেতৰ কমন ফেক্টৰ কি আছে কমন ফেক্টৰ অনলি 1 আছে হয়নে বাকি একো নাম্বাৰে কমন নাই যিয়ে তোমালোকৰ 3 আৰু 16 ক ডিভাইড যায় ঠিক আছে এতিয়া আমাৰ কোৱেশ্চনটো কি সুধিছে চোৱা তলৰ কোনটো টাইপ তোমালোকৰ কোপ্ৰাইম নাম্বাৰ নহয় সুধিছে হয়নে নহয় এনি টু প্ৰাইম নাম্বাৰ ধৰা আমি যিকোনো দুটা প্ৰাইম নাম্বাৰ ললো যিকোনো দুটা মৌলিক সংখ্যা যদি আমি লওঁ 2,3 আমাৰ কি হৈ যায় এটা কোপ্ৰাইম বনে নে নবনে আমি ইয়াত পাই আহিছো 2,3 এটা কোপ্ৰাইম নাম্বাৰ বনে হয়নে নহয় মানে সহমৌলিক হয় এনি টু কনজিকিউটিভ অড নাম্বাৰ যদি আমি দুটা অড নাম্বাৰ লওঁ কনজিকিউটিভ অড নাম্বাৰ 5,7 ললো ধৰা এটো কি হয় অড নাম্বাৰ হয় কনজিকিউটিভ অড নাম্বাৰ হয়নে নহয় এই দুটা নাম্বাৰ কি এটা কোপ্ৰাইম বনিছে নে নাই বনা বনিছে গতিকে আমাৰ স্টেটমেন্ট নাম্বাৰ 1 টো অপচন কোৱেশ্চনৰ কাৰণে আমাৰ ভুল স্টেটমেন্ট নাম্বাৰ 2 টো আমাৰ ভুল হয়নে নহয় তাৰ পিছতো আমাক কি দিছে চোৱা এনি টু কনজিকিউটিভ নাম্বাৰ যদি আমি দুটা কনজিকিউটিভ নাম্বাৰ লওঁ ধৰা তোমালোকৰ 2,3 ললো এই দুটা কি কনজিকিউটিভ নাম্বাৰ ইটোৰ পাছত ইটো আহিছে একেৰাহে আহিছে গতিকে এই দুটা প্ৰাইম নাম্বাৰ হয়নে নহয় মানে কোপ্ৰাইম হয়নে নহয় আমাক এটো দিছে হয় এইটাও কোপ্ৰাইম হয় এনি টু কনজিকিউটিভ ইভেন নাম্বাৰ দুটা কনজিকিউটিভ ইভেন নাম্বাৰ যদি লওঁ আমি 2,4 টো আমাৰ কোপ্ৰাইম হয়নে নহয় কিয় এই দুটা তোমালোকৰ 1 টো ফেক্টৰ আছে কমন ফেক্টৰ উৎপাদক লগতে 2 ইয়াৰ কি কমন ফেক্টৰ গতিকে দুটা যদি কমন ফেক্টৰ আহি যায় তেনে বিলাক নাম্বাৰক আমি কি নাম্বাৰ বুলি ক'ব নোৱাৰো কোপ্ৰাইম নাম্বাৰ বুলি ক'ব নোৱাৰো ঠিক আছে গতিকে স্টেটমেন্ট নাম্বাৰ ডি আমাৰ কাৰণে কি হ'ব কাৰেক্ট আনসাৰ আজিকালি এক্সামত তোমালোকৰ এনেকুৱা ধৰণৰ স্টেটমেন্ট ওয়াইজৰ কোৱেশ্চন দিয়ে সেই কাৰণে তোমালোকে ভালদৰে কনসেপ্টটো ক্লিয়াৰ কৰি লবা যাতে যেনেকুৱা ধৰণৰ কোৱেশ্চন আহক তোমালোকে সলভ কৰিব পাৰা ঠিক আছে নেক্সট নাম্বাৰটো দিছে আমাৰ ৰিকাৰিং নাম্বাৰ মানে পুনৰাবৃত্তি ঘটা সংখ্যা হয়নে নহয় আজিকালি এতিয়া এডিআৰই এক্সামতো আমি দেখিবলৈ পাইছো ৰিকাৰিং নাম্বাৰ তোমালোকৰ আহিছে যিবিলাক নাম্বাৰ পুনৰাবৃত্তি ঘটি আছে তাৰ সমতুল্য কি হ'ব এনেকৈ আমাক ডেসিমেলত দিয়া আছে দশমিকত দিয়া আছে আমি কি হল লিখিব লাগে ফ্ৰেকশনত লিখিব লাগে মানে ভগ্নাংশত লিখিব লাগে হয়নে এতিয়া নাম্বাৰটো আমাক কি দিছে চোৱা 2.353535 আপ টু ইনফিনিটি লৈকে গৈ আছে গতিকে ইয়াত আমি কি দেখিলো চোৱা এই 35 ৰ পাছত বাকি গোটেই নাম্বাৰখিনি কি হৈ গৈছে আমাৰ ৰিপিট হৈ গৈ আছে হয়নে নহয় আৰু আমি কি পাইছিলো যদি ৰিপিট হৈ গৈ থাকে তেতিয়া হলে আমি কি লিখো নাম্বাৰখিনি 35 ৰ ওপৰত আমি কি দিম বাৰ সাইনডাল দি দিম হয়নে যদি ৰিপিট হৈ গৈ আছে সেই কাৰণে আমি 35 ৰ ওপৰত কি দিম বাৰ সাইনডাল দিম আৰু বাৰ সাইনডাল দিয়াৰ লগে লগে তোমালোকৰ এটা শৰ্ট ট্ৰিক আছে কি কৰিবা যেটা নাম্বাৰৰ ওপৰত তোমালোকৰ বাৰ সাইনডাল আছে কি নাম্বাৰৰ ওপৰত বাৰ সাইনডাল আছে 3 আৰু 5
দুটা নাম্বাৰৰ ওপৰত আমাৰ বাৰ চাইনডাল আছে না গতিকে তোমালোকে দুটা 9 দি দিবা আৰু যিটো নাম্বাৰৰ আগত তোমালোকৰ বাৰ চাইনডাল নাই ওপৰত বাৰ চাইনডাল নাই এই নাম্বাৰটো জেগাত তোমালোকে কি দি দিবা এটা 0 দিবা ঠিক আছে আৰু এই গোটেই নাম্বাৰটো তোমালোকে ওপৰত লিখি লবা নিউমেৰেটত 235 লিখি আৰু যি নাম্বাৰৰ ওপৰত বাৰ চাইন নাই হেতু তোমালোকে কি কৰি দিবা মাইনাস কৰি দিবা গতিকে আনসাৰটো কি হৈ যাব 233 ডিভাইডেড বাই 990 এটো হৈ গৈছে ইয়াৰ শৰ্ট ট্ৰি আৰু আমাৰ অপচন নাম্বাৰ কিমানত আছে 233 বাই 999 অপচন নাম্বাৰ সিট আছে এই শৰ্ট ট্ৰিকটো লগাই তোমালোকে এক্সামত কোৱেশ্চন বিলাক কৰিব পাৰা পুনৰাবৃত্তি জিনবিলাক ঘটি থাকে এই পুনৰাবৃত্তি ঘটি থকা তোমালোকে এইবিলাক কৰিব পাৰা ঠিক আছে এ আমি প্ৰুফটো কেনেকৈ দিব পাৰো চোৱা ধৰি ললো আমাৰ হাতত এটা নাম্বাৰ আছে x নাম্বাৰটো আমাৰ কি হৈ গৈছে 222 আপ টু ইনফিনিটি লৈকে গৈ আছে হয় না নহয় এতিয়া আমি দুইটা সাইডতে কি কৰি দিব পাৰো 10 এটা মাল্টিপ্লাই কৰি দিব পাৰো যদি আমি লেফট হ্যান্ড সাইডে 10 এটা মাল্টিপ্লাই কৰি দিও কিমান যাব 10x এবিনে যদি ৰাইট হ্যান্ড সাইডে 10 এটা মাল্টিপ্লিকেশন কৰি দিয়া লগে লগে 2.222 আপ টু ইনফিনিটি লৈকে গৈ থাকিব হয় না নহয় এটো আমি কেনেকৈ লিখিব পাৰো 10x 2 plus 0.222 এনেকৈ আমি লিখিব পাৰো হয় না নহয় তাৰ পিছত আমি কি লিখিব পাৰো 10x 2 plus a 0.22 জেগাত আমি কি লিখিব পাৰো আমি কি ধৰি লৈছিলো x 0.222 হয় না নহয় ইয়াৰ জেগাত আমি কি লিখিব পাৰো x লিখিব পাৰো হয় না নহয় এতিয়া x টো আমাৰ ৰাইট হ্যান্ড সাইডে কি আছে প্লাস হৈ আছে লেফট হ্যান্ড সাইডে যদি গুচি আহে কি যাব মাইনাস হৈ যাব 10x - x 2 হয় না গতিকে 9x কিমান হ'ব 2 আৰু x ৰ ভ্যালুটো কিমান হ'ব 2/9 হয়নে এটো আমি কি কৰি দিলু প্ৰুফ কৰি আমি এনেকৈ পালো গতিকে আমি যদি এক্সামত কৰিব লগিয়া হয় এটো কি হৈ আছে ৰিপিট হৈ আছে হয় না নহয় x 0.222 এনেকৈ গৈ আছে গতিকে আমি এটো কেনেকৈ লিখিম x 0.2 বাৰ হয়নে যেটা নাম্বাৰ ওপৰত বাৰ আছে আমি তলত লিখিম আৰু যেটো নাম্বাৰ আছে সেই নাম্বাৰটো আমি ওপৰত লিখি দিম 2/9 এটো তোমালোকে এক্সামত আহিলে এনেকৈ কৰিবা শৰ্ট ফৰ্মত কৰিবা কাৰণ আমি এক্সামত যিমান পাৰো আমি টাইমটো আমি কি কৰিব লাগে বচাব লাগে হয় না নহয় এটো মই তোমালোকক প্ৰুফটো দেখাই দিলো কেনেকৈ ই প্ৰুফ হয় ঠিক আছে নেক্সট নাম্বাৰটো চোৱা নেক্সট কোৱেশ্চনটো তোমালোকক মই কি দিছো হোমৱৰ্ক দিছো তোমালোকে ঘৰত কৰিবা তোমালোকে নিজে কৰি চাবা আৰু কমেন্ট সেকশনত ইয়াৰ আনসাৰটো কি হ'ব তোমালোকে পিন কৰি দিবা ঠিক আছে p আৰু q তোমালোকে দুটা ৰিয়েল নাম্বাৰ হয় এই ৰিয়েল নাম্বাৰ কিটা কি ডিনোট কৰিছে p এ আমাক ডিনোট কৰে 0.7333 আৰু 0.5666 গতিকে আমাক p আৰু q ৰ মাজত ডিসটেন্সটো উলিয়াবলৈ কৈছে ডিসটেন্স উলিয়াবলৈ হলে আমি সদায় কি কৰিম মাইনাস কৰিম তোমালোকে এটো তোমালোকে সলভ কৰি আমাৰ কমেন্ট সেকশনত তোমালোকে আনসাৰটো পিন কৰি দিবা ঠিক আছে নেক্সট নাম্বাৰ চোৱা নেক্সট কোৱেশ্চনটো আমাক কি দিছে এই যেটো নাম্বাৰ আছে 210102 এই নাম্বাৰটো কি নাম্বাৰে ডিভাইড যায় আমাক সুধিছে মানে 210102 এই নাম্বাৰটো কি নাম্বাৰে 7 এ ডিভাইড যায় নে 3 এ ডিভাইড 4 এ ডিভাইড যায় নে 3 এ ডিভাইড যায় নে 8 এ ডিভাইড যায় আমাক সুধিছে মানে আমি এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আমি ডাইৰেক্ট এনেকৈ লাগি যাওঁ কোৱেশ্চনটো সলভ কৰিবলৈ 102 এনেকৈ আমি হৰণ কৰিবলৈ প্ৰথমতে আমি হৰুটোৱে কৰো 3 এ কৰিম যদি 3 এ ডিভাইড না যায় 4 এ কৰিম হয় না নহয় তোমালোকে এনেকুৱা কৰি নাথাকিবা এক্সামত কি কৰিবা এতিয়া আমি ফাৰ্স্টতে চাম এই নাম্বাৰটো 3 এ ডিভাইড যায় নে যায় 3 ডিভিজিবিলিটি ৰুলটো কি আছিল 3 rule of 3 3 আমি ডিভিজিবিলিটি ৰুল এটা পাইছিলো নহয় হয় না কি পাইছিলো ধৰা তোমালোকৰ এটা নাম্বাৰ আছে 672 মানে 673 ধৰা 672 এ ধৰা কি ধৰা আমাৰ হাতত এটা নাম্বাৰ আছে নাম্বাৰটো কি 672 এই নাম্বাৰটো আমি 3 এ ডিভাইড যায় নে যায় এই নাম্বাৰটো আমি 3 এ ডিভাইড যায় নে যায় আমি হেতু চাব লাগে হয়নে 3 এ ডিভাইড যায় নে যায় এতিয়া আমি কি কৰিম 3 ডিভিজিবিলিটি ৰুলটো কি কৰে আমি ওপৰৰ গুটেই কিটা ডিজিট কি কৰি দিব লাগে প্লাস কৰি দিব লাগে যদি আমি ওপৰৰ গুটেই কিটা ডিজিট প্লাস কৰি দিও কিমান হৈ যাব এপিনে 9 15 হৈ গল হয় না নহয় আৰু 15 ক 3 এ ডিভাইড যায় নে যায় 15 ক 3 এ ডিভাইড যায় গতিকে এই 672 নাম্বাৰটো আমাৰ কি হয় ডিভাইড যায় 3 এ ডিভাইড যায় তোমালোকে এক্সামত এনেকৈ প্লাসও নকৰিবা কি কৰিবা 6 ক 3 এ ডিভাইড যায় 7 plus 2 কিমান হৈ গৈছে আমাৰ 9 9 ক 3 এ ডিভাইড যায় 3 এ ডিভাইড যায় গতিকে এই গোটেই নাম্বাৰটো 3 এ ডিভাইড যায় মানে এতিয়া আমি এটো চাম 2 plus 1 3 ঠিক 3 এ ডিভাইড যায় 1 plus 2 3 ঠিক কি হয় ডিভাইড যায় 3 এ ডিভাইড যায় গতিকে এই গোটেই নাম্বাৰটো আমাৰ কি হয় ডিভাইড যায় 3 এ ডিভাইড যায় গতিকে সি অপচনটো আমাৰ কি হৈছে কারেক্ট আনসার ঠিক আছে এই কোৱেশ্চনটো তোমালোকে নিজে সলভ কৰিবা আৰু কমেন্ট সেকশনত কমেন্টটো পিন কৰি দিবা ঠিক আছে আজিলৈ ইমানে আছিল